মোৰ নাম ৰক্তিম আৰু মোৰ বয়স প্ৰায় 25 বছৰ। মই দেখিবলৈও বহুত স্মাৰ্ট আৰু হেণ্ডচাম আছিলোঁ। যি ছোৱালীয়ে মোক এবাৰ চালে চাই থাকে, ইমানেই আকৰ্ষণীয় সৌন্দৰ্যৰ গৰাকী আছিলোঁ মই। এদিন মই মোৰ কামৰ খাতিৰত পুনেৰ পৰা বেংগলৰলৈ যাব লগা হৈছিল। এই যাত্ৰা মোৰ বাবে বহুত দৰকাৰী আছিল। ট্ৰেইনৰ টিকেট মই এমাহৰ আগতেই বুক কৰি ৰাখিছিলোঁ, যাতে এই যাত্ৰা মোৰ বাবে আৰামদায়ক হয়। ট্ৰেইনৰ সময় 7 বজাত আছিল আৰু মই সময়তকৈ আগতে ষ্টেচন গৈ পাইছিলোঁগৈ। ট্ৰেইন অহাৰ লগে লগে মই গৈ মোৰ ছিটত বহি ল'লোঁ। লাহে লাহে ট্ৰেইনখন মানুহেৰে ভৰি পৰিবলৈ ধৰিলে। কিছুমানে ছিট বিচাৰি পাই ছিটত বহি লৈছিল আৰু কিছুমানে ছিট বিচাৰি আছিল। পৰিৱেশটো তেতিয়া অলপ হুলস্থুলীয়া হৈ আছিল। তেতিয়া মোৰ চকু এজনী ছোৱালীৰ ওপৰত পৰিল। তেখেতে ভিৰৰ মাজেৰে লাহে লাহে ৰাস্তা উলিয়াই মোৰ ফালে আহি আছিল। তেখেতৰ বয়সটো প্ৰায় 50 বছৰমান হ'ব। লগতে দুজনী গাভৰু ছোৱালীও আহিছে। তিনিওগৰাকী ছিট বিচাৰি মোৰ সন্মুখৰ ছিটটোতে বহি ল'লেহি। ছোৱালীকেইজনী দেখিবলৈ বহুত ধুনীয়া আছিলে। চালে চাই থাকিবলৈ মন গৈছিল। ডাঙৰজনী ছোৱালীৰ বয়স প্ৰায় 20 বছৰমান হ'ব। তাই এযোৰ ধুনীয়া চুৰিজাৰ পিন্ধিছিল। তাইৰ সুন্দৰতাই মোক একেবাৰে পগলা কৰি তুলিছিল। ট্ৰেইনখনত বহুত ভিৰ আছিল। ক'তো খালী ঠাই বুলিবলৈ চকুত পৰাই নাছিল। ফেব্ৰুৱাৰী মাহ হোৱাৰ বাবে অলপ অলপ ঠাণ্ডাও আছিল। এতিয়া ছোৱালীজনীৰ মাকৰ মানুহৰ ভিৰ বেছি হোৱাৰ কাৰণে গৰম উঠিছিল। তেখেতৰ হাই প্ৰেছাৰ আছে হেনো। মানুহজনীয়ে মোক মাতি ক'লে, তোমাৰ খিৰিকী কাষৰ ছিটটো মোক দিবা নেকি? মই উশাহ লোৱাত বহুত কষ্ট পাইছোঁ। বহুত গৰম উঠিবলৈ ধৰিছে মোৰ। মই এতিয়া তেওঁৰ ডাঙৰ ছোৱালীজনীক একান্ত মনে চাই গৈছিলোঁ। ছিটটো দিবলৈ মন নাছিল যদিও পূজাৰ কাষত বহিবলৈ পোৱাৰ আনন্দতে একেষাৰে ক'লোঁ, নিশ্চয় খুৰী, আহক মোৰ ছিটলৈকে। এই বুলি কৈ মই মোৰ ছিটটো খুৰীক দি খুৰীৰ ছিটটো লৈ গুচি আহোঁ। এতিয়া মই পূজাৰ একেবাৰে কাষতে বহি পৰিছিলোঁ আৰু তাইৰ শৰীৰে এতিয়া মোক স্পৰ্শ কৰি আছিল। মই এক বুজাব নোৱাৰা সুখ অনুভৱ কৰিছিলোঁ। এতিয়া মোৰ এনেকুৱা লাগিছিল যেন বিচাৰি থকা বস্তু এটা মই হঠাতে পাই গৈছিলোঁ। মোৰ এনে ভাৱ হ'বলৈ ধৰিছিল। ট্ৰেইনখনৰ জোকাৰত তাই মোৰ গাত গা লাগি গৈছিল, যাৰ বাবে তাই বৰ অশান্তি অনুভৱ কৰিছিল। এতিয়া তাই নিজকে মোৰ পৰা পাৰে মানে আঁতৰিবলৈ চেষ্টা কৰিছিল। তাইৰ অৱস্থাটো দেখি মই ক'লোঁ যে ট্ৰেইনত সদায় এইদৰে ভিৰ হয়। এবাৰতো মই বাথৰুমৰ ওচৰত বহিয়েই যাত্ৰা কৰিছিলোঁ। মোৰ কথা শুনি পূজা আৰু তাইৰ ভনীয়েকে হাঁহিবলৈ ধৰিছিল। মানুহৰ ভিৰ হোৱাৰ বাবে অলপ গৰম অনুভৱ আমি সকলোৱে কৰিছিলোঁ। পূজাহঁতে লগত যি পানী আনিছিল সকলো শেষ হৈ গৈছে বুলি মই জানিব পাৰিলোঁ। এইদৰে 2-3 ঘণ্টামান পাৰ হৈ গৈছিল। গৰমৰ বাবে তেওঁলোকৰ বহুত পিয়াহ লাগিছিল। দুয়োজনীয়ে আগৰ ষ্টেচনটো পোৱালৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। অলপ সময়ৰ পাছতে এটা সৰু ষ্টেচনত আহি ট্ৰেইনখন ৰখিছিলহি। কিন্তু দুখৰ বিষয় আছিল যে তাত কোনো পানী বা কল্ড ড্ৰিংক বেচা মানুহ দেখা পোৱা নাছিলোঁ মই। পানী দেখা নাপাই সিহঁতৰ বহুত খং উঠিছিল। গৰম তাতে পিয়াহ লাগি থকাৰ বাবে পূজা বহুত কষ্টত থকা যেন মোৰ অনুভৱ হৈছিল। কিয় জানো তাইৰ উদাস মুখখনে মোক শান্তি দিয়া নাছিল। তাইৰ বাবে কিবা এটা কৰিবৰ বাবে মোৰ মন গৈছিল। কিন্তু ইমান ভিৰ ফালি দুৱাৰ ওচৰ পোৱাটো মোৰ বাবে বহুত কঠিন হৈ পৰিছিল। চাৰিওফালে চকু ফুৰাই দেখিলোঁ যে ইমাৰ্জেঞ্চি খিৰিকীখন দেখোন আমাৰ একদম ওচৰতে আছে। মই এতিয়া খিৰিকীখন ওপৰ ফালে দাঙি খিৰিকীৰে বাহিৰলৈ ওলাই গৈ লৰালৰিকৈ পানীৰ বটল আৰু কল্ড ড্ৰিংকৰ বটল এটা কিনি আনি খিৰিকীৰ ওচৰ পালোহি। পূজাহঁতে আচৰিত হৈ মোলৈ চাই আছিল। মই আকৌ খিৰিকীৰে সোমাই আহি পানীৰ বটল আৰু কল্ড ড্ৰিংক এটা পূজাৰ হাতত দিওঁ। তাই তেতিয়া মিচিকিয়া হাঁহি এটা মাৰি পানীৰ বটলটো খুলি পানী কেইঢোকমান খাইছিল। তাৰ পাছত তাই মাকলৈ বটলটো আগবঢ়াই দিছিল। পানীখিনি খোৱাৰ পিছত মোলৈ এক মৰম লগা চাউনীৰে চাই থেংক ইউ বুলি কয়। এতিয়া মই তাইৰ কাষতে বহি পৰিলোঁ। এইবাৰ তাই মোৰ নামটো সুধিলে, আপোনাৰ নামটো কি ক'ব নেকি? মই ক'লোঁ, ৰক্তিম দুৱৰা মোৰ নাম। ধন্যবাদ দেই ৰক্তিম দা, আপোনাৰ কাৰণেহে আজি পিয়াহৰ পৰা পৰিত্ৰাণ পালোঁ আমি। মই মাথো মিচিকিয়া হাঁহি এটা মাৰি তাইলৈ চালোঁ। এইদৰে প্ৰায় আধা ঘণ্টামান মনে মনে গৈ আছিলোঁ আমি। ট্ৰেইনখন পুনৰ নিজৰ গতিত চলি গৈ আছিল। ট্ৰেইনৰ জোকাৰণিত পূজা আৰু মোৰ শৰীৰে ইজনে সিজনক আকৌ স্পৰ্শ কৰিবলৈ ধৰিছিল। তাই ভনীয়েক পিংকিৰ কাণে কাণে ক'বলৈ ধৰিলে যে পানী বহুত খাই দিলোঁ, এতিয়া বাথৰুমলৈ যাব লাগে, মোৰ বহুত জোৰকৈ পেচাব কৰিবলৈ লাগিছে। তাইৰ কথা শুনি ভনীয়েকে তেতিয়া মিচিকিয়া হাঁহি এটা মাৰি ক'লে, কেনেকৈ ইমান ভিৰৰ মাজৰ পৰা ফালি যাবি? পূজাৰ অৱস্থাটো দেখি এতিয়া মোৰ বেয়া লাগিছিল। তাই মাকৰ ফালে চাই ক'লে যে, মা, মই ৱাছৰুমলৈ যাওঁ, মোৰ বহুত পেচাব কৰিবলৈ লাগিছে। খুৰীয়ে লাহেকৈ ক'লে যে, যা আকৌ মাজনী ৰৈ আছ কিয়? মাকৰ কথা শুনি তাই ৱাছৰুমলৈ বুলি কেইখোজমান গৈছিলহে, কিন্তু মানুহৰ ভিৰ দেখি তাই আকৌ ঘূৰি আহি নিজৰ ছিটটোত বহিলহি।
তাই তেতিয়া মাকক ক'লে যে মা বহুত ভিৰ, ৱাছৰুমৰ ওচৰ পোৱাটো মোৰ বাবে এতিয়া একেবাৰে অসম্ভৱ হৈ পৰিছে। এতিয়া মই এই সকলোখিনি দেখি আৰু শুনি আহিছিলোঁ। তাইৰ অৱস্থাটো দেখি মই আৰু ৰৈ থাকিব নোৱাৰিলোঁ। মই ক'লোঁ যে কি হ'ল পূজা, তুমি ৱাছৰুমলৈ যাব পাৰিবা, লাহে লাহে গৈ থকা মানুহে বাট এৰি দিব। মোৰ কথাটো শুনি তাই ক'লে যে কোনে ইমান ভিৰৰ মাজত মোক বাট এৰি দিব। তেতিয়া খুৰীয়ে মোৰ ফালে চালে আৰু ক'লে যে ৰক্তিম তুমিয়ে অকণমান আগবঢ়াই দিয়াচোন। মই খুৰীৰ কথাখিনি শুনি ভালেই পালোঁ। চিনেমাৰ হিৰৰ দৰে বুকুখন ফিন্দাই মই আগে আগে আৰু তাইক মোৰ পিছে পিছে নি ৱাছৰুমৰ ওচৰ পালোঁগৈ। মই ক'লোঁ পূজা এতিয়া যোৱা তুমি। তাই তেতিয়া 1 মিনিটো দেৰি নকৰি ৱাছৰুমলৈ বুলি সোমাই গ'ল। কেইমিনিটমানৰ পিছত তাই ওলাই আহিছিল। মই ধেমালি কৰাৰ চলেৰে তাইক ক'লোঁ পূজা, মই যদি আজি নাহিলোহেঁতেন তেতিয়া তুমি চাগে চিটতে ন। তাই মোৰ কথা সম্পূৰ্ণ হ'বলৈ নিদি মোৰ মুখতে হাত এখনেৰে খেঁচি ধৰে। হাতখন মোৰ মুখত দিওঁতে তাই একদম মোৰ বুকুৰ মাজতে সোমাই পৰিছিল। ইমান ওচৰৰ পৰা তাইৰ পৰশ পাই মই বহুত শান্তি পাইছিলোঁ। মই মিচিকীয়া হাঁহি এটা মাৰি তাইৰ হাতটো আঁতৰাই দিবলৈ লৈছিলোঁ। মোৰ বুকুৰ মাজত নিজকে দেখি লাজতে 2খন হাতেৰে নিজৰ মুখখন ঢাকি ধৰিছিল। তাইৰ এইটো ৰূপে মোক আৰু বেছিকৈ তাইৰ প্ৰতি আকৰ্ষিত কৰিছিল। এতিয়া মোৰ বহুত মৰম কৰিবলৈ মন গৈছিল তাইক আকৌ বুকুৰ মাজত সাৱটি ধৰি। তাইৰ হাত এটাত আলফুলে ধৰি আকৌ মানুহৰ ভিৰ ফালি লাহে লাহে চিটৰ ওচৰ পালোহি। পূজাই তেতিয়া মাকক কয় যে মা, ৰক্তিম দা নোহোৱা হ'লে আজি ৱাছৰুমলৈ যাবলৈ নোৱাৰিলোহেঁতেন। তেওঁ ইমান ভিৰ ফালি বাট উলিয়াই লৈ গৈছিল মোক, বহুত সহায় কৰিলে আমাক। তেতিয়া ৰাতি 9 বাজিছিল। সকলোৱে খাবলৈ নিজৰ বেগৰ পৰা টিফিনবিলাক উলিয়াবলৈ ধৰিলে। পূজা আৰু খুৰীহঁতেও নিজৰ নিজৰ টিফিনবিলাক বেগৰ পৰা উলিয়াই লৈছিল। চাৰিওফালে এতিয়া খাদ্যৰ সুগন্ধি বিয়পি পৰিছিল। মই শান্তভাৱে পূজাৰ কাষতে বহি ৰৈছিলোঁ। তাই পুৰি আৰু চব্জি খাবৰ বাবে উলিয়াই লৈছিল। মই একো খাবলৈ নুলিওৱা দেখি তাই মোক সুধিলে যে ৰক্তিম দা, আপুনি খাবলৈ একো অনা নাই নেকি? মই ক'লোঁ যে আনিছোঁ। তেতিয়াহ'লে তাই ক'লে যে কিয় নাখায়। এতিয়া এইটো সময়ত দবাটোৰ ভিতৰত থকা সকলো মানুহে খোৱাত ব্যস্ত হৈ পৰিছিল, কিন্তু পূজাহে খোৱা নাছিল। মই লাহেকৈ ক'লোঁ যে খোৱা আকৌ পূজা। তাই ক'লে যে আপুনিও খাওক, মই তেতিয়াহে খাম। তাইৰ এই কথাষাৰে মোৰ বুকুৰ মাজত এক শিহৰণৰ সৃষ্টি কৰিছিল। মই এতিয়া তাইলৈ লক্ষ্য কৰিছিলোঁ। তাইৰ চকুত মই মোৰ বাবে মৰম দেখা পাইছিলোঁ। মই মোৰ বেগটোৰ পৰা টিফিনটো উলিয়ালোঁ। চিকেন বিৰিয়ানী মই নিজেই বনাই লৈ আহিছিলোঁ। মই পূজাক ক'লোঁ যে মোৰ ভাগৰ পৰা তোমাক অলপ দিম, তুমি খাবানে? তাই আকৌ আপত্তি নোহোৱাকৈ টিফিনটো মোলৈ আগবঢ়াই দিয়ে। মই বিৰিয়ানী অলপ দি দিওঁ। সেইটো সময়ত খুৰীহঁতে কোনেও আমালৈ লক্ষ্য কৰা নাছিল। পূজাৰ চঞ্চলতা আৰু হাঁহিটোৱে সেই সময়কণত মোক একদম পাগলৰ দৰে কৰি তুলিছিল। টিফিন খোৱাৰ পিছত আমি শুবলৈ ব্যৱস্থা কৰিবলৈ ধৰিলোঁ। পূজাৰ মাকৰ গাটো অলপ বেছিয়ে বেয়া হ'বলৈ ধৰিছিল। খুৰীয়ে ক'লে যে মই যেনে তেনে অকণমান শুবই লাগিব, নহ'লে মোৰ অৱস্থা আৰু বেয়ালৈ যাব। মই তেতিয়া পূজাক ক'লোঁ যে ওপৰৰ বেগবিলাক নমাই দিয়া, তেতিয়া আমি দুয়োটা ওপৰত বহিবলৈ পাৰিম। খুৰী আৰামত তেতিয়া শুবলৈ পাৰিব আৰু তলত পিংকিয়ে পাতি এখন পাৰি ধুনীয়াকৈ শুই যাবলৈ পাৰিব। তেতিয়া খুৰীয়ে ক'লে যে ৰক্তিম, এইটোতো তোমাৰহে চিট, মই শুলে তোমাৰ কিবা দিগদাৰ নহ'ব জানো? তেতিয়া মই ক'লোঁ যে হ'ব খুৰী, আপুনি আৰামত শুই যাওক, মই ওপৰত বহি যাবলৈ পাৰিম। মোৰ কথাটো আপুনি চিন্তা নকৰিব, মোৰ কোনো দিগদাৰ নহয়, নহ'লে আপোনাৰ গাটো বেয়া হৈ যাব ভালদৰে যদি আপুনি শুবলৈ নাপায়। মোৰ কথাটো শুনি খুৰী মোৰ চিটত আৰামত শুই পৰিল। ওপৰৰ বেগবিলাক চিটৰ তলত দি পূজা আৰু মই দুয়োটাই ওপৰত বহি পৰিলোঁ। এতিয়া আমি দুয়োটাই দুয়োটালৈ লক্ষ্য কৰা নাছিলোঁ। দুয়োজনে আমি নিজক লৈ ব্যস্ত হৈ পৰিছিলোঁ। এতিয়া মোৰ কাষতে পূজা বহি তাইৰ নিজৰ মোবাইলটো চাই আছিল আৰু ময়ো নিজৰ মোবাইলটো চাই আছিলোঁ। এইদৰে 2 ঘণ্টামান পাৰ হৈ গৈছিল। তেতিয়া সময় প্ৰায় ৰাতি 1 বাজিছিল। মই মোবাইলটো বন্ধ কৰি থৈ দিলোঁ, কাৰণ মোৰ মোবাইলত একেবাৰে মনটো বহা নাছিল। মোৰ মনটোৱে বেলেগ কিবাহে বিচাৰি আছিল। তেনে সময়তে পূজাৰ টোপনি আহিবলৈ ধৰিছিল আৰু তাই মোৰ কান্ধতে মূৰটো থৈ শুই পৰিল। এবাৰ খপজপকৈ সাৰ পাই মোৰ কান্ধত মূৰটো থোৱা দেখি নিজকে দেখি বৰ লাজ পাইছিল। তাই ক'লে চৰি। মই ক'লোঁ কোনো কথা নাই, তুমি আৰামত মোৰ কান্ধত মূৰটো থৈ শুই যাবলৈ পাৰা নিশ্চিন্ত মনে। তাৰপিছত তাই মোৰ গাত মূৰটো থৈ টোপনিত লালকাল হ'বলৈ ধৰিলে। ময়ো ভাবিলোঁ টোপনি জালত তাই পৰি যাবলৈ পাৰে, সেইবাবে মোৰ হাত এখন পিছফালে নি তাইৰ পেটৰ ওপৰত থৈছিলোঁ। মোৰ হাতখন তাইৰ গাত থোৱাৰ লগে লগে তাই সাৰ পাই গৈছিল। এতিয়া দুয়োটাৰে স্পন্দন তীব্ৰ হ'বলৈ ধৰিছিল। মোৰ ধমনীত তেজৰ চলাচল জোৰেৰে ববলৈ ধৰিলে। তেনেতে পূজাই ক'লে, তুমি এয়া কি কৰিছা ৰক্তিম দা? এনেকুৱা কৰিলে মোৰ টোপনি নাহিব দেখোন। তেতিয়া মই মৰমৰ ভাষাৰে তাইক ক'লোঁ, তুমি এতিয়া নুশুলেনো কি হ'ব, সাৰ পাই থাকাচোন।
তেতিয়া তাই ক'লে যে ইমান ভিৰৰ মাজত তোমাৰ ভয় নালাগেনে? মই ক'লোঁ যে মোৰ ভয় লাগে, কিন্তু এইবোৰ মানুহলৈ নহয়, তোমালৈহে ভয় লাগে। তাই ক'লে যে মোৰ এনেকুৱা লাগে যে তুমি মোৰ বাবে চিন্তা কৰা। তেতিয়া মই লগে লগে তাইৰ হাতৰ পৰা হাতটো আঁতৰাই আনিলোঁ। তেতিয়া তাই ক'লে যে কোনো কথা নাই, তুমি হাতটো থ'বলৈ পাৰিবা, কিন্তু তাতোকৈ বেছি একো নকৰিবা। তাই এতিয়া নিজেই মোৰ হাতখন তাইৰ পেটৰ ওপৰত ৰাখিলে আৰু ক'লে যে ধন্যবাদ মোক এইদৰে ছাপোৰ্ট কৰি যোৱাৰ বাবে, নহ'লে মই পৰি গ'লোহেঁতেন। গোটেই মানুহবোৰ শুই গৈছিল, মাত্ৰ আমি দুয়োটাইহে সাৰ পাই আছিলোঁ। এতিয়া তাই মোৰ কথাবিলাক সুধিবলৈ ধৰিছিল। মই ক'ত থাকোঁ, মই কিমান পঢ়া, মোৰ ঘৰত কোন কোন আছে, মই কিমান টকা উপাৰ্জন কৰোঁ। তাৰপিছত লাহে লাহে প্ৰেমৰ কথাবিলাক আৰম্ভ হৈ গৈছিল। আমি দুয়োটাৰে মনত ইটোৱে সিটোৰ প্ৰতি প্ৰেমৰ অনুভূতি জাগ্ৰত হ'বলৈ ধৰিছিল। এতিয়া কথাবিলাক পাতি পাতি আমি দুয়োৱে কথাত মচগুল হৈ পৰিছিলোঁ। তেনেতে মই দেখিছিলোঁ যে খুৰীয়ে উঠি আমালৈ চাই আছিল। খুৰীয়ে তেতিয়া চোৱা দেখি পূজাই টোপনিৰ ভাও জুৰিবলৈ ধৰিলে। খুৰীয়ে তেতিয়া পূজাক মাতি ক'লে যে পূজা, তই তললৈ আহি শুবলৈ পাৰিবি, মই এতিয়া অলপ বহিম। মই তেতিয়া লগে লগে ক'লোঁ যে নালাগে খুৰী, আপুনি শুই যাওক, নহ'লে আপোনাৰ গাটো একেবাৰে বেয়া হৈ যাব। এই বুলি কোৱাৰ পাছত মই পূজাৰ পৰা অলপ আঁতৰি আহিছিলোঁ। তেতিয়া মই লক্ষ্য কৰিছিলোঁ খুৰীয়ে আকৌ শুবলৈ ধৰিছিল। মই কোনোপধ্যেই মানি ল'ব পৰা নাছিলোঁ যে পূজা মোৰ ওচৰৰ পৰা আঁতৰি যোৱাটো। অলপ সময়ৰ পাছত পূজাই মোৰ হাত এখনত ধৰি ক'লে যে শুলা নেকি ৰক্তিম দা? তেতিয়া ময়ো তাইৰ হাত দুখনত ধৰি মোৰ দুয়ো হাতে মৰম কৰিবলৈ ধৰিছিলোঁ। মই ক'লোঁ যে ইমান ধুনীয়া ছোৱালীজনী মোৰ লগত আছে, শুবলৈ বাৰু কেনেকৈ মন যাব? কথাটো শুনাৰ পিছত তাই লাজতে তলমূৰ কৰিছিল। তাইৰ এই লাজুকীয়া ৰূপত মই একেবাৰে মতলীয়া হৈ পৰিছিলোঁ। ৰাতি তেতিয়া 2 বাজিছিল, অলপ অলপ ঠাণ্ডাও লাগিছিল। মই মোৰ চলখন উলিয়াই ল'লোঁ। আমি দুয়োটাই তেতিয়া একেখন চলকে লৈছিলোঁ। সেইটো সময়ত কেতিয়াবা তাই মোলৈ চাইছিল আৰু কেতিয়াবা মই তাইলৈ চাইছিলোঁ। আমি এতিয়া প্ৰেমৰ কথাবিলাক পাতি প্ৰেমৰ মাজতে ডুবি গৈছিলোঁ। তেনেকৈ ৰাতিপুৱা 7 বাজি গৈছিল। ৰেলখন আহি ষ্টেচনত ৰৈ গৈছিল। ট্ৰেইনখন ৰখি যোৱাৰ লগে লগে আমি দুয়োটাই বেলেগে বেলেগে আঁতৰি বহিছিলোঁ। মই চলখন মেৰিয়াই আৰামত বহি পৰিছিলোঁ। খুৰী উঠিয়েই আমাক চাবলৈ ধৰিছিল। আমি দুয়োটাই আঁতৰি বহি থকা দেখি মনতে অলপ শান্তি পোৱা যেন মোৰ অনুভৱ হৈছিল। খুৰীয়ে পূজাক মাতি ক'লে, উঠ পূজা, মুখ হাত ধুই অলপ ফ্ৰেছ হৈ ল, নহ'লে অলপ পিছত আকৌ ভিৰ হ'ব। মোৰ ফালে চাই মোক ক'লে, ৰক্তিম তুমিও উঠা, ফ্ৰেছ হৈ লোৱা। আমি ৱাছৰুমলৈ গৈ হাত মুখ ধুই ফ্ৰেছ হৈ আটাইকেইটাই চাহ খাবলৈ ধৰিলোঁ। এতিয়া হাঁহি ধেমালিৰ মাজেৰে আমাৰ চাহখিনি খোৱা হৈ গৈছিল। লাহে লাহে আকৌ ট্ৰেইনখন চলিবলৈ ধৰিলে। দিনৰ দিনটো আমাৰ ট্ৰেইনখনে যাত্ৰা কৰিয়েই থাকিল। ৰাতি 10 মান বজাত ট্ৰেইনখনে বাংগালুৰুৰ ষ্টেচনত গৈ ৰৈছিলগৈ। ট্ৰেইন উৰাৰ লগে লগে পূজা, পিংকী আৰু খুৰীয়ে নিজৰ বেগবোৰ নমাই প্লেটফৰ্মত নামি গুচি গ'ল। পূজাৰ দেউতাক সিহঁতৰ বাবে ৰৈ আছিল। তেখেত এজন শান্ত আৰু গম্ভীৰ স্বভাৱৰ ব্যক্তি যেন লাগিছিল। যেতিয়াই পিংকীহঁতক দেখিলে তেখেতৰ মুখত হাঁহি এটা বিৰিঙি উঠিছিল। তেখেতে সুধিছিল যাত্ৰাটো কেনেকুৱা হ'ল বুলি। খুৰীয়ে হাঁহি এটা মাৰি ক'লে যে বহুত সুন্দৰ আৰামদায়ক যাত্ৰা কৰিলোঁ। ৰক্তিম নামৰ ল'ৰা এটাই আমাক বহুত সহায় কৰিছিল। এইদৰে কথা পাতি পাতি তেওঁলোকে গাড়ীৰ ফালে যাবলৈ ধৰিলে। কেইখোজমান গৈ পূজাই মোৰ ফালে ঘূৰি চাই সেমেকা এটা হাঁহি মাৰিছিল। মই তাইৰ চকুত গভীৰ প্ৰেমৰ লগতে বিচ্ছেদত দগ্ধ হোৱা এখন হৃদয় দেখিবলৈ পাইছিলোঁ। এতিয়া তাই যিমানেই দূৰলৈ গৈ আছিল, মোৰ বাবে সেয়া বৰ অসহ্যকৰ হৈ পৰিছিল। মোৰ দুয়ো চকুৱে তাইক হেৰুৱাৰ বেদনাত চকুলো বৈ আহিবলৈ ধৰিছিল। সেইদিনাই ৰাতি ময়ো মোৰ ঘৰ পাইছিলোঁগৈ। ঘৰ পাই মোৰ একো বস্তুতে মন বহা নাছিল। কেৱল পূজালৈ মোৰ মনত পৰি থাকিল। তাইৰ হাঁহি, তাইৰ লাজুকীয়া চাৱনি, তাইৰ শৰীৰৰ স্পৰ্শ ইত্যাদিবোৰে মোক একদম পগলা কৰি তুলিছিল। ইয়াৰ পিছত প্ৰায় 6 মাহমান আমি মেছেজ, ফোন কল কৰিয়ে ইজনে সিজনৰ সম্পৰ্কত আছিলোঁ। প্ৰতিদিনেই ঘণ্টা ঘণ্টা ধৰি আমি ফোনত কথা পাতিছিলোঁ। ৰাতিয়েই হওক বা দিনেই হওক আমাৰ কথা বতৰাত এক গম্ভীৰ আত্মিক সম্বন্ধ গঢ় লৈ উঠিছিল। পূজাক মই এতিয়া কোনোপধ্যেই হেৰুৱাব বিচৰা নাছিলোঁ। পূজা মোৰ জীৱনৰ প্ৰথম প্ৰেম আছিল। মই তলে তলে এটা ভাল চাকৰি বিচাৰি আছিলোঁ। কেইমাহমানৰ পিছত এটা বহুত ভাল কোম্পানীত মোৰ চাকৰি হৈ যায়। এতিয়া প্ৰতি মাহে মই চেলেৰী হিচাপে পাইছিলোঁ 80,000 টকা। এদিন মই গৈ পূজাৰ ঘৰ পালোঁগৈ। মোক দেখি খুৰী বহুত আনন্দিত হৈছিল। খুৰাক চিঞৰি চিঞৰি মাতি ক'বলৈ ধৰিলে যে কোন আহিছে চাওকহিচোন। পূজাৰ দেউতাকে মোক দেখি সুধিলে যে কি খবৰ ৰক্তিম, কিবা দৰকাৰ আছিল নেকি? মোৰ প্ৰথম অৱস্থাত অলপ ভয় ভয় লাগিছিল। তথাপিও মনত অলপ সাহস গোটাই ক'লোঁ যে খুৰা, মই পূজাক বিয়া কৰাবলৈ বিচাৰোঁ। আমি ইজনে সিজনক বহুত ভাল পাওঁ।
মই তাইৰ অবিহনে এতিয়া জীয়াই থাকিবলৈ নোৱাৰোঁ। মোৰ কথাটো শুনি তেখেতে এতিয়া গম্ভীৰ হৈ পৰিছিল। মোক বহা বুলি কৈ তেওঁ সুধিলে যে, ৰক্তিম, তুমি কি কাম কৰা? ক'ত ঘৰ আৰু তোমাৰ মাহেকীয়া উপাৰ্জন কিমান? মই তেতিয়া বৰ নম্ৰভাৱে উত্তৰ দিলোঁ, খুৰা, মই ডাঙৰ এটা কোম্পানীত চাকৰি কৰোঁ, য'ত মোৰ দৰমহা ৮০,০০০ টকা। মোৰ কথাখিনি শুনি তেখেতে ক'লে যে, তুমি সঁচাকৈ মোৰ ছোৱালীক সুখত ৰাখিবলৈ পাৰিবানে? মই ক'লোঁ, খুৰা, পূজা মোৰ জীৱনৰ এটা অংগ হয়, তাইক মই কেতিয়াও দুখত পৰিবলৈ নিদিওঁ। তেতিয়া তেখেতে ক'লে যে, ঠিক আছে, যদি তোমালোকে ইজনে সিজনক ইমানেই ভাল পোৱা, তেনেহ'লে মোৰ কোনো আপত্তি নাই। এই কথাটো শুনি পূজা আৰু মই আনন্দত আত্মহাৰা হৈ পৰিছিলোঁ। এতিয়া এনেকৈ আমাৰ পৰিয়ালৰ উপস্থিতিত বহুত ধুমধামেৰে আমাৰ বিয়াখন হৈ গৈছিল। তেতিয়াই মই অনুভৱ কৰিছিলোঁ যে জীৱনে কেতিয়াবা কেতিয়াবা আমাক আটাইতকৈ সুন্দৰ উপহাৰ তাতেই দিয়ে, য'ত আমি পাম বুলি আশাই নকৰোঁ। ট্ৰেইনৰ সেই যাত্ৰাটো মোৰ জীৱনৰ স্মৰণীয় যাত্ৰা আছিল, য'ত মই মোৰ জীৱন সংগিনীজনী বিচাৰি পাইছিলোঁ। এতিয়া আমি দুয়োৱে বহুত সুখী আৰু সুন্দৰকৈ আমাৰ জীৱনবিলাক পাৰ কৰি আছোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।